कोकराझार का जोश ठीक है? जोश में है कि नहीं? सब जोश में है? पक्का? मेरे साथ दोनों हाथ मुट्ठीबद्ध करके एक साथ बोलिए, भारत माता की। पूरा आवाज बीटीआर, कोकराझार, चिरां, बाक्सा, तामुलपुर, उदालगुरि 5খন জিলালৈ যাব লাগিব। কোকৰাঝাৰৰ আৱাজ 5খন জিলালৈ যাব লাগিব। যাবনে না যাব? भारत माता की, भारत माता की, वंदे वंदे। बीजेपी बीजेपी, नरेंद्र मोदी जी, नरेंद्र मोदी जी, नरेंद्र मोदी जी, जेपी नड्डा जी। এইফালে অলপ কম হৈ আছে, মই চাই আছো। সকলো কাৰ্যকৰ্তাৰ আৱাজ একেলগে হ'ব লাগিব। পৰ্বতজোৰা, গুমা, শ্ৰীৰামপুৰ, জমদুৱাৰ, চৰাইবিল, কচুগাঁও, ফকিৰাগ্ৰাম, দতমা, বানৰগাঁও, দেৱৰগাঁও, বাওখুংৰি, চালাকাটি 12টা সমষ্টিৰ কাৰ্যকৰ্তাৰ আৱাজ এক হ'ব লাগিব। এক সুৰত বলিষ্ঠ আমাৰ একদম আৱাজ হ'ব লাগিব। সংকল্প ল'ব লাগিব বিজয়ৰ। সকলোৱে আকৌ ক'ব মোৰ লগত, নৰেন্দ্ৰ মোদীজী জিন্দাবাদ, নৰেন্দ্ৰ মোদীজী জিন্দাবাদ, जेपी नड्डा जी जिंदाबाद, जेपी नड्डा जी जिंदाबाद, अमित शाह जी जिंदाबाद, अमित शाह जी जिंदाबाद। आमार सकलोरे प्रिय नेता अहोমৰ मुख्यमंत्री डॉक्टर हिमंत बिश्व शर्मा डांगरिया जिंदाबाद, डॉक्टर हिमंत बिश्व शर्मा डांगरिया जिंदाबाद। কোকৰাঝাৰৰ সকলো কাৰ্যকৰ্তা জিন্দাবাদ, কোকৰাঝাৰৰ সকলো কাৰ্যকৰ্তা জিন্দাবাদ। মোৰ লগত আৰু এটা শ্লোগান দিব। মই কম শান্তিপূৰ্ণ, সুৰক্ষিত আৰু বিকশিত। আপোনালোকে ক'ব বিটিআৰ, বিটিআৰ। কি ক'ব আপোনালোকে? মই কম শান্তিপূৰ্ণ, সুৰক্ষিত আৰু বিকশিত, শান্তিপূৰ্ণ, সুৰক্ষিত, বিকশিত, শান্তিপূৰ্ণ, সুৰক্ষিত, বিকশিত। এবাৰ বড়োতে ক'বলৈ চেষ্টা কৰিম। আপোনালোকে খালি বিটিআৰ ক'লে হ'ল। মোৰে অলপ অসুবিধা হ'ব পাৰে, আপোনালোকৰ অসুবিধা নহয়। খালি বিটিআৰ, বিটিআৰ ক'লে হ'ল। গৌজন ৰেখাথি আৰু যোগনাই, গৌজন ৰেখাথি আৰু যোগনাই। তাৰমানে শান্তিপূৰ্ণ, সুৰক্ষিত আৰু বিকশিত বিটিআৰৰ আমাৰ সংকল্প। আজি আমাৰ মঞ্চত উপস্থিত আমাৰ সকলোৰে প্ৰিয় নেতা, ভাৰতবৰ্ষৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ এজন চাণক্য হিচাপে যাৰ কৰ্মই পৰিচয় দিয়ে, যি আমাৰ সাহস হৈ থিয় হৈ আছে। আজি বিটিআৰত শান্তি প্ৰতিষ্ঠাৰ অন্যতম এজন কাণ্ডাৰী, অসমৰ সৰ্বকালৰ জনপ্ৰিয়, কৰ্মদক্ষ আৰু ভৱিষ্যদৰ্শী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আমি আপোনাক ভাৰতীয় জনতা পাৰ্টিৰ কোকৰাঝাৰৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ হৈ আজিৰ এই কাৰ্যকৰ্তা সন্মিলনলৈ আন্তৰিকতাৰে উষ্ম আদৰণি জনাইছোঁ। এবাৰ আমি সকলোৱে থিয় হৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক সন্মান প্ৰদৰ্শন কৰিবৰ কাৰণে আৰু হাত চাপৰি 2 মিনিট সময় সকলোৱে থিয় হ'ব। সকলোৱে থিয় হৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক হাত চাপৰি একদম নমস্কাৰ স্থিতিত এনেকুৱা ধুনীয়া দেখাব লাগিব। ইয়াৰ পৰা ফটো লৈ আছে আৰু হাত চাপৰি মাৰিলে আমাৰ মাৰি থাকিব 2 মিনিট পুৰা জোৰছে। হাত চাপৰি মাৰিলে আমাৰ প্ৰেছাৰো কমিব, অলপ অলপ চুগাৰো কমিব, হয়নে নহয়? আকৌ প্ৰেছাৰ হ'ব, তেজৰ ৰক্তৰ সঞ্চালন হ'ব।
গতিকে জোৰদাৰ হাত চাপৰি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আদৰণি জনাইছোঁ, আমাৰ মৰম যাচিছোঁ, শ্ৰদ্ধা যাচিছোঁ, আমাৰ সকলোৰে সাহস মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অন্তৰৰ পৰা আজি কোকৰাঝাৰলৈ আদৰণি জনাইছোঁ। বহুত বহুত ধন্যবাদ। আমাৰ মাজত উপস্থিত থকা আমাৰ অসম চৰকাৰৰ সন্মানীয় কেবিনেট মন্ত্ৰী, ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা শ্ৰদ্ধেয় অশোক সিংঘল ডাঙৰীয়া, ৰাজ্যিক কমিটিৰ অন্যতম সাধাৰণ সম্পাদক তথা চাবংগুৰি সমষ্টিৰ মাননীয় বিধায়ক দীপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা আমাৰ জিলা সমিতিৰ সন্মানীয় সভাপতি ভাতৃপ্ৰতিম গোসাই বসুমতাৰী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা আমাৰ দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তা বনেন্দ্ৰ মুছাহাৰী ডাঙৰীয়া, অৰূপ কুমাৰ দে ডাঙৰীয়া, সজল কুমাৰ সিংহ ডাঙৰীয়া, ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়া, অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়া, হৰেণ দেউৰী ডাঙৰীয়া আৰু ভাৰতী দৈমাৰী ডাঙৰীয়ানী প্ৰমুখ্যে আজিৰ সভাত উপস্থিত থকা 12টা মণ্ডল 12টা MCLA সমষ্টিৰ পৰা অহা আত্মীয় কাৰ্যকৰ্তা বন্ধু ভগিনীসকল, সকলোকে মই আজিৰ সভালৈ আদৰণি জনাইছোঁ। সকলোকে জনাইছোঁ মই খুলুমবাই, নমস্কাৰ আৰু জোহাৰ। কোকৰাঝাৰত ভাৰতীয় জনতা পাৰ্টি অশোক সিংঘল ডাঙৰীয়াই ঠিকে কৈ আছিলে, আজি বহু বছৰৰ পৰাই আমি প্ৰয়াস কৰি আছিলোঁ যে কোকৰাঝাৰত ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক স্থিতি আৰু কোকৰাঝাৰত সুশাসন প্ৰদান কৰিবৰ বাবে ভাৰতীয় জনতা পাৰ্টিক শক্তিশালী কৰাৰ প্ৰয়োজন আছিল, প্ৰয়োজন আছে। সেই হেতুকে বিগত কেইটামান বছৰ ধৰি কোকৰাঝাৰত ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক দিশটোক মজবুত কৰাৰ কাৰণে আমাৰ প্ৰয়াস চলি আছিল। আৰু আজি আমি সগৌৰৱে ক'ব পৰা হৈছোঁ যে কোকৰাঝাৰ भी किसी से कम नहीं है, हम भी किसी से कम नहीं है। তামুলপুৰতো দেখিলোঁ কাৰ্যকৰ্তাৰ ব্যাপক উৎসাহ উদ্দীপনা উপস্থিতি, ওদালগুৰিত দেখিলোঁ, তামুলপুৰত দেখিলোঁ, বাক্সাত দেখিলোঁ, আজি কোকৰাঝাৰৰ পাল। তো কোকৰাঝাৰত কাৰ্যকৰ্তাৰ যি উপস্থিতি, সেই উপস্থিতিয়ে আমাক বিশ্বাস দিয়াইছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো নিশ্চয় বিশ্বাস দিয়াইছে যে কোকৰাঝাৰত আমাৰ দলৰ আত্মীয় কাৰ্যকৰ্তাসকলে বহু প্ৰত্যাহ্বান, বহু কষ্ট ত্যাগ স্বীকাৰ কৰি ভাৰতীয় জনতা পাৰ্টিক তৃণমূল পৰ্যায়ত শক্তিশালী কৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা চলাই আছে। আৰু আপোনালোকৰ আপ্ৰাণ চেষ্টাৰ কাৰণে মই আজি ৰাজ্যিক সভাপতি হিচাপে আপোনালোকক হৃদয়ৰ নিবৃত কোণৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। 12টা সমষ্টিত প্ৰায় 6,90,000 ভোট আছে। কোকৰাঝাৰত 12টা সমষ্টিত প্ৰায় 6,90,000 ভোট আছে, অলপ চলপ ইফাল ইফাল হ'ব পাৰে। আমাৰ 909টা বুথ আছে, 909টা বুথৰ কাৰ্যকৰ্তাই আজি এইখন সভা পাতিছে আৰু বুথৰো মাত্ৰ 5জন কাৰ্যকৰ্তা আহিছে, কৰবৰ পৰা 6জন আহিছে। যদি 5জন 6জন কাৰ্যকৰ্তা আহোঁতেই এনেকুৱা কাৰ্যকৰ্তাৰ মহাসাগৰ হ'ব পাৰে, যদি আমি সকলো বিজেপিৰ কাৰ্যকৰ্তাক মাতো তেনেহ'লে ইয়াত কি পৰিস্থিতি হ'ব সেইটো হয়তো আমিও অনুমান কৰিব পাৰিছোঁ, মাননীয় সংবাদ মাধ্যমৰ সাংবাদিকসকলেও নিশ্চয় অনুমান কৰিব পাৰিছে আৰু কোকৰাঝাৰবাসী ৰাইজেও নিশ্চয় অনুমান কৰিব পাৰিব। ভাৰতীয় জনতা পাৰ্টি আজি আমি সগৌৰৱে ক'ব পৰা হৈছোঁ যে বিশ্বৰ সৰ্ববৃহৎ
সর্ববৃহৎ রাজনৈতিক এক শক্তি, এক সর্ববৃহৎ রাজনৈতিক দল, 14 কোটি আমার প্রাথমিক সদস্য, 14 কোটি প্রাথমিক সদস্যই ভারতীয় জনতা পাৰ্টিক আজি শাসনত অনাৰ কাৰণে, সুশাসন প্ৰদান কৰাৰ কাৰণে দুখীয়া, গৰীব, বঞ্চিত, পিছপৰা জাতি জনগোষ্ঠীসমূহক সমন্বয়ৰ মাজেৰে আগবঢ়াই লৈ যোৱাৰ কাৰণে আমাৰ যি নিৰন্তৰ প্ৰয়াস, চৰাই বেটি আমাৰ যি মন্ত্ৰ, প্ৰত্যাহ্বানক প্ৰত্যাহ্বান দিব পৰা শক্তি, সামৰ্থ্য, সাধ্য আৰু সাধন যদি কোনোবা ৰাজনৈতিক দলৰ শক্তিৰ হাতত আছে, সেই দলটো হৈছে কেৱল মাত্ৰ ভাৰতীয় জনতা পাৰ্টি। বিজেপি বাদ দি অসম নহয়, বিটিআৰ নহয়, দেশত আজি কোনেও কল্পনা কৰিব নোৱাৰে যে ভাৰতবৰ্ষত আজি শান্তি, প্ৰগতি আৰু সুৰক্ষিত ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিন ৰাত একাকাৰ কৰিছে। বিৰাম বিশ্ৰামহীনভাৱে যোৱা 11টা বছৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ দেশখনক সকলো ক্ষেত্ৰত চতুৰ্দিশ বিকাশত আজি তেওঁ অগ্ৰণী আৰু অগ্ৰেসৰৰ নেতৃত্ব প্ৰদান কৰিছে। আৰু আজি আমি আগৰভাৱে ক'ব পাৰোঁ যে বিটিআৰত 4 দশক জোৰা যি আন্দোলন হৈছিল, ডিভাইড আসাম 50-50, বড়োলেণ্ড ইত্যাদি ইত্যাদি বিভিন্ন যি দাবী চলিছিল, 4,000তকৈ অধিক লোকে যেতিয়া প্ৰাণ হেৰুৱাইছিল, যেতিয়া বিটিআৰত নিতৌ গুলি বাৰুদ, হত্যা, হিংসা, অস্থিৰ অশান্ত পৰিৱেশ, ধন দাবী, গোষ্ঠী সংঘৰ্ষ, যি পৰিৱেশ আমি আমাৰ চকুৰ সন্মুখত দেখি আহিছো, আজি 4.5 বছৰত বিটিআৰত শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া আৰু আমাৰ জননেতা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কঠোৰ পৰিশ্ৰম কৰিছে, কঠোৰ পৰিশ্ৰম নীতি গ্ৰহণ কৰিছে, সিদ্ধান্ত লৈছে যে বিটিআৰত আমাৰ এটাই লক্ষ্য, আমাক কেৱল শাসন আমাৰ লক্ষ্য নহয়, বিটিআৰ 35 লক্ষ বিটিআৰবাসীৰ মাজত সমন্বয়, একতা, ভাতৃত্ববোধ আৰু বিটিআৰত যাতে আমি স্থায়ী শান্তি প্ৰতিষ্ঠা কৰিব পাৰোঁ আৰু বিটিআৰক যাতে আমি ভাৰতবৰ্ষৰ ভিতৰত, অসমৰ ভিতৰত এখন অগ্ৰণী বিকশিত অঞ্চল হিচাপে গঢ়ি তুলিব পাৰোঁ। সেই সংকল্প আমাৰ, সেই সপোন আমাৰ, সেই সংকল্প আৰু সপোনক সাৰথি কৰি আজি কোকৰাঝাৰত, আজি বাক্সাত, আজি তামোলপুৰত, আজি ওদালগুৰিত আৰু এইফালে আমাৰ চিৰাঙত আমি আজি ভাৰতীয় জনতা পাৰ্টিয়ে কাম কৰিছোঁ। আপোনালোকে সকলোৱে জানে যে কেন্দ্ৰ চৰকাৰৰ যি সিদ্ধান্ত, যি আঁচনি, ৰাজ্য চৰকাৰৰ যি সিদ্ধান্ত, যি আঁচনি, জনকল্যাণমুখী আঁচনি আৰু বিটিআৰ চৰকাৰৰ যি জনকল্যাণমুখী আঁচনি, সেই আঁচনিসমূহক আমি শক্তিশালীভাৱে ৰাইজৰ মাজলৈ লৈ যাব লাগিব। কিছু আমি আগবাঢ়িছোঁ, কিন্তু আমি বহুত আগবাঢ়িব লগা আছে আৰু এই কামটো বিটিআৰত স্থায়ী শান্তি আৰু প্ৰগতিশীল বিটিআৰ নিৰ্মাণ, বিকশিত বিটিআৰ নিৰ্মাণ কোনে কৰিব পাৰিব? ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বতেহে এয়া সম্ভৱপৰ হ'ব। বেলেগ কোনো শক্তিয়ে, আমি কাৰো বিৰুদ্ধে কথা নকওঁ, বিটিআৰত আমাৰ কোনো শত্ৰু নাই। বিটিআৰত আমি কেৱল 35 লক্ষ সুহৃদ বিটিআৰবাসীৰ স্বাৰ্থৰ হকে আমি এই নিৰ্বাচনত যুঁজাৰ আৰু জিকাৰ সংকল্প লৈ আগবাঢ়িছোঁ। কেৱল নিৰ্বাচন খেলি শাসনত আহিম, এইটোৱে আমাৰ অন্তিম লক্ষ্য নহয়। পতাকা অন্তিমা লক্ষ্য নেহি হে, সিংহাসন চৰতে জানা। আমাৰ পথৰ অন্তিম লক্ষ্য নহয় কেৱল সিংহাসনত আমি বহিব লাগে। আমাৰ লক্ষ্য হৈছে
মাননীয় মুখ্যমন্ত্ৰী মাননীয় প্ৰধানমন্ত্ৰীৰ লক্ষ্য হৈছে যে ভাৰতবৰ্ষত সন্ত্ৰাসবাদক সমূলনছে নাশ কৰিব লাগে, ভাৰতবৰ্ষৰ বিচ্ছিন্নতাবাদক সমূলনছে নাশ কৰিব লাগে, ভাৰতবৰ্ষৰ মাওবাদীক সমূলনছে নাশ কৰিব লাগে। হে আমাৰ সংকল্প, হে আমাৰ লক্ষ্য। গতিকে মই বিটিআৰত বিগত 4.5 বছৰ প্ৰায় যিখিনি কাম আমি কৰিছোঁ 6 শেডিউল এৰিয়া হিচাপে 6ষ্ঠ অনুসূচিত অঞ্চল হিচাপে বিটিআৰে যিমানখিনি পাব লাগে তাতকৈ বেছি দিয়াৰ প্ৰয়াস মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে, বেছি দিয়াৰ প্ৰয়াস কৰিছে। অথচ আমাৰ ইয়াত MLAও নাই, MPও নাই, বিজেপিৰ নিজা। গতিকে সেইকাৰণে আমাৰ অলপমান মাজত কষ্ট হয় যে বস্তুটো আহে নৰেন্দ্ৰ মোদীজীয়ে আঁচনি পঠিয়াই, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আঁচনি পঠিয়াই, কিন্তু এই আঁচনি দিব কোনে, আঁচনি বিলাব কোনে? এতিয়া বিলোৱাসকলে কয় এইটো আমি দিছোঁ, বিলোৱাসকলে কয় সেইটো আমি দিছোঁ, এইখন আঁচনি আমি দিছোঁ। এতিয়া মানুহ কনফিউজন। এতিয়া বিটিআৰত যি আহিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিয়া আঁচনি আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিয়া আঁচনিহে বিটিআৰবাসীয়ে লাভ কৰি আছে। এই কথাটো স্পষ্টতাৰে আপোনালোকে মনত ৰাখিব, শুনিব, বুজিব। বিটিআৰ চৰকাৰেও কিছু আঁচনি দিছে, সেই আঁচনিখিনিও আজি গুডউইল মিছন, গুডউইল আঁচনি প্ৰতি বছৰত 500 কোটি টকা এডিশ্যনেল বিটিআৰৰ বাজেটৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিটিআৰৰ গ্ৰামাঞ্চলৰ উন্নয়নৰ কাৰণে, ৰাস্তা ঘাটৰ উন্নয়নৰ কাৰণে আজি তেখেতে গুডউইল আঁচনিৰ অধীনত আজি বিটিআৰ চৰকাৰলৈ ধনৰ যোগান ধৰিছে। কেইদিনমান পিছত কেইবাখনো আঁচনি ৰূপায়ণ হ'ব। কিছুমান আঁচনি ৰূপায়ণ হৈ আছে কিন্তু সংখ্যা কম, ভালকৈ ৰূপায়ণ হোৱা নাই। যোনে পাব লাগে তেওঁলোকে পোৱা নাই, যোনে পাই আছে তেওঁলোকৰ পৰা বহুতো কৰ্তন কৰিব লগাও আছে। এতিয়া আমি কিন্তু আমাৰ কেন্দ্ৰ ৰাজ্য চৰকাৰ আঁচনিৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেয়েহে জিলাই জিলাই বিটিআৰৰ গৈ এই আঁচনিসমূহৰ সফল ৰূপায়ণৰ কাৰণে, এই আঁচনিসমূহত কোনো যোগ্য হিতাধিকাৰী যাতে বাদ নপৰে, কোনো দুখীয়া মানুহ যাতে বাদ নপৰে, সেই কথাটো সুনিশ্চিত কৰাৰ কাৰণে প্ৰতিখন জিলাত আজি ৰিভিউ মিটিং কৰি আছে। ভাল পাইছে নে বেয়া পাইছে ৰাইজ? ভাল পাইছে নে বেয়া পাইছে? বেয়া পাইছে যদি হাত চাপৰি নবজাব, ভাল পাইছে যদি হাত চাপৰি বজাই দিয়ক। এটা ভাল পাইছে, গতিকে ভাল পোৱা কামেই কৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কাৰো বেয়া পোৱা কাম নকৰে। সদায় বিটিআৰৰ হওক, অসমৰ হওক, ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ হওক, যে উন্নয়নৰ কামত যদি কোনোবাই 100% সমৰ্পিত মনোভাৱেৰে কাম কৰিছে, সেই চৰকাৰ হৈছে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰ, আৰু এই চৰকাৰ হৈছে অসমৰ দিছপুৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ। গতিকে আমি সৌভাগ্যৱান, এনেকুৱা দুজন আমি নেতা পাইছোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দীপাৱলীটো ছুটি নলয়। দীপাৱলী হ'লে ক'ত যায়? কাশ্মীৰৰ সীমান্তত যায়। কিয় যায়? সৈন্য বাহিনীৰ জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন কৰে। বছৰৰ শেষত বহুত মানুহে গৰমৰ দিনত কোনোবা ফুৰিবলৈ যায়, কোনোবা ৰেষ্ট ল'বলৈ যায়। আমাৰ প্ৰধানমন্ত্ৰীৰ কোনো ৰেষ্ট বোলা শব্দ তেওঁৰ ডিক্সনাৰীত নাই। বিৰাম বিশ্ৰামহীনভাৱে যোৱা 11টা বছৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মা ভাৰতীৰ সেৱাৰ কাৰণে নিজকে আত্মোৎসৰ্গ কৰিছে, আৰু একেই পথক অনুসৰণ কৰিছে আমাৰ অসমৰ সৰ্বকালৰ কৰ্মদক্ষ জনপ্ৰিয় ভৱিষ্যদৰ্শী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। ক'ত শুৱে, কেতিয়া শুৱে, ক'ত খায়, কেনেকৈ ইমান ঈশ্বৰে শক্তি দিছে, ইমান ভাল চিন্তা কৰিবৰ কাৰণে, ৰাইজৰ হকে কাম কৰিবৰ কাৰণে শক্তি দিছে, সেইটো ঈশ্বৰে জানে। আৰু সেইকাৰণে আমি সকলোৱে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিম, বিশেষকৈ দুইজন নেতাক যাতে আমাৰ মাজত এনেকৈ
অধিক দিন যাতে ৰাইজৰ সেৱাৰ কাৰণে কাম কৰিবৰ কাৰণে শক্তি প্ৰদান কৰে তাৰ কাৰণে ঈশ্বৰৰ ওচৰত পৰম পিতাৰ ওচৰত বৰাই বাথৌৰ ওচৰত আমি প্ৰাৰ্থনা জনাম। গতিকে নেতা যেনেকুৱা হ'ব কামো তেনেকুৱা হ'ব। देश का नेता कैसा हो, नरेंद्र मोदी जी जैसा हो। आसाम का मुख्यमंत्री कैसा हो, डॉक्टर हिमंत बिश्व शर्मा जी जैसा हो। হয়নে নহয়? কিবা আপোনালোকৰ মনত কিবা উৎসাহ কম আছে নেকি হে না গৰম পাইছে বেছি? গৰম পাইছে নেকি? চাব উৎসাহ দেখালেহে কিন্তু 12টাৰ ভিতৰত 12টা পাব। যদি উৎসাহ নেদেখুৱাই 12টাৰ ভিতৰত কেইটা পাব লাগে? আমাৰ ইতিমধ্যে পৰ্যবেক্ষক আহিছে। পৰ্যবেক্ষকে ৰিপৰ্ট দিব যে নাই শ্ৰীৰামপুৰত জোচ নাই, নহ'ব। এতিয়া এবাৰ শ্ৰীৰামপুৰৰ পৰা আৰম্ভ কৰিম আমি, নহয় শ্ৰীৰামপুৰ নহয়, আমি পৰ্বতজোৰাৰ পৰা আৰম্ভ কৰিম। একবাৰ চবে থিয় দিব। পৰ্বতজোৰাৰ সকলো কাৰ্যকৰ্তা যিমান আহিছে এবাৰ থিয় দিয়ক। পিছফালে শুনি আছে নে নাই? পিছফালে আছে সকলোৱে একবাৰ মোৰ লগত ক'ব, পৰ্বতজোৰা জিন্দাবাদ, পৰ্বতজোৰা জিন্দাবাদ, ভাৰত মাতা কি, ভাৰত মাতা কি। এইবাৰ আমাক গুমা সমষ্টিৰ পৰা যোন আহিছে বা থিয় হ'ব। গুমাৰ পৰা যোন আহিছে বহুত ডাঙৰ হলতো সেইকাৰণে অলপ ধৰিবই নোৱাৰি মঞ্চৰ পৰা। যিয়ে নহওক গুমা সমষ্টি জিন্দাবাদ, গুমা সমষ্টি জিন্দাবাদ, ভাৰত মাতা কি। বহক এইবাৰ আমি শ্ৰীৰামপুৰৰ পৰা কোন কোন আছে থিয় হ'ব? নামে শ্ৰীৰামপুৰ, জয় শ্ৰীৰাম, বঢ়িয়া। শ্ৰীৰামপুৰ সমষ্টি জিন্দাবাদ, শ্ৰীৰামপুৰ সমষ্টি জিন্দাবাদ, ভাৰত মাতা কি। বহক বহক এইবাৰ আমাৰ জমদুৱাৰৰ পৰা, জমদুৱাৰত কোনো যাব নিবিচাৰে কিন্তু জমদুৱাৰত যাবই লাগিব, নামে জমদুৱাৰ, হয় নে নহয়? তথাপিও আমি ইয়াতে আছো। গতিকে জমদুৱাৰৰ পৰা হাগিনী এবাৰ থিয় দিয়ক। জমদুৱাৰ ক'ত আছে? সেইফালে তো জমদুৱাৰ সমষ্টি জিন্দাবাদ, বঢ়িয়া। জমদুৱাৰ সমষ্টি জিন্দাবাদ, ভাৰত মাতা কি, বঢ়িয়া। জমদুৱাৰৰ পিছত আহক আমি চৰাইবিলৰ পৰা কাৰ্যকৰ্তা এবাৰ থিয় দিব। ভাৰত মাতা কি, ভাৰত মাতা কি। চৰাইবিল সমষ্টি জিন্দাবাদ, চৰাইবিল সমষ্টি জিন্দাবাদ। এইবাৰ কচুগাঁৱৰ পৰা কাৰ্যকৰ্তা থিয় দিব। কচুগাঁও, বঢ়িয়া। কচুগাঁও সমষ্টি জিন্দাবাদ, কচুগাঁও সমষ্টি জিন্দাবাদ, ভাৰত মাতা কি, ভাৰত মাতা কি। বহক এইবাৰ ফকিৰাগ্ৰামৰ পৰা কোন কোন আহিছে? বঢ়িয়া। ফকিৰাগ্ৰাম সমষ্টি জিন্দাবাদ, বঢ়িয়া। ফকিৰাম সমষ্টি জিন্দাবাদ, ভাৰত মাতা কি, ভাৰত মাতা কি। বহুত বহুত ধন্যবাদ। দতমাৰ পৰা এবাৰ থিয় হ'ব। দতমা সমষ্টি, বঢ়িয়া, বাহ বঢ়িয়া। দতমা সমষ্টি জিন্দাবাদ, দতমা সমষ্টি জিন্দাবাদ, ভাৰত মাতা কি, ভাৰত মাতা কি। বহুত বহুত ধন্যবাদ। এইবাৰ আমাৰ বানৰগাঁৱৰ পৰা, বঢ়িয়া। বানৰগাঁও সমষ্টি জিন্দাবাদ, বানৰগাঁও সমষ্টি জিন্দাবাদ, ভাৰত মাতা কি, ভাৰত মাতা কি। ঠিক আছে, বহুত বহুত ধন্যবাদ। এইবাৰ আমাৰ দেৱৰগাঁৱৰ পৰা আহিছে নাই? না অলপ দেৱৰগাঁও অলপ কমকৈ আহিছে, প্ৰভাৰী দিয়া নাই কাৰণে নেকি বোধ হয়, প্ৰভাৰী দিয়া নাই কাৰণে কমকৈ আহিছে অলপ। ঠিক আছে বাৰু, দেৱৰগাঁও সমষ্টিৰ কাৰণে আমি সকলোৱে এবাৰ জিন্দাবাদ দিম। দেৱৰগাঁও সমষ্টি জিন্দাবাদ, দেৱৰগাঁও সমষ্টি জিন্দাবাদ। বহক বহক এইবাৰ আমাৰ বাওখুংৰি পৰা কাৰ্যকৰ্তাসকল থিয় দিয়ক। বাওখুংৰি, এইবাৰ বাওখুংৰি নাথাকে, সৌখুংৰি হ'ব লাগিব, বুজিছানে নাই? এইবাৰ বাওখুংৰিত থাকিলে নহ'ব, সৌখুংৰি হ'ব লাগিব। পুৰা BTCত কোকৰাঝাৰত এইবাৰ বাওখুংৰি জিকিব লাগিব।
বাঘুংৰি সমষ্টি জিন্দাবাদ, বাঘুংৰি সমষ্টি জিন্দাবাদ। ভাৰত মাতা কি, ভাৰত মাতা কি। বঢ়িয়া। এইবাৰ আমাৰ লাষ্ট চালাকাটি, চালাকাটিৰ পৰা আগনি থিয় হ'ব। বঢ়িয়া বঢ়িয়া। চালাকাটি সমষ্টি জিন্দাবাদ, চালাকাটি সমষ্টি জিন্দাবাদ। ভাৰত মাতা কি, ভাৰত মাতা কি। মোৰ লগত একেলগে সকলোৱে ক'ব, জয় বড়োহাৰিণী কি, জয় বড়োহাৰিণী কি, জয় বড়োহাৰিণী কি, জয় বড়ো বাথৌনী, জয় বড়ো বাথৌনী, জয় বড়ো বাথৌনী। ভাৰত মাতা কি, ভাৰত মাতা কি। বিটিআর জিন্দাবাদ, বিটিআর জিন্দাবাদ। বহুত বহুত ধন্যবাদ। বহুত বেছি বক্তব্য মই আৰু দিব বিচৰা নাই। মই দুই তিনিটা কথা সংগঠনৰ বিষয়ে কৈ সামৰণি কৰিম। প্ৰথম কথাটো হ'ল 909টা বুথত ভাৰতীয় জনতা পাৰ্টি বুথ সমিতিটো আমাৰ সকলোতে আছে, কিন্তু এই বুথ সমিতিসমূহক আমি সক্ষম বুথ সমিতিলৈ ৰূপান্তৰ কৰিব লাগিব। কৰবাত যদি দুৰ্বলতা আছে সেইখিনিক অতি সোনকালে দুৰ্বলতাবিলাক আঁতৰাই আমি সবলতালৈ এই বুথবিলাকক লৈ যাব লাগিব। সক্ষম বুথ কেতিয়া হ'ব? যেতিয়া সক্ষম কাৰ্যকৰ্তা বুথত থাকিব। গতিকে সক্ষম বুথ, সক্ষম কাৰ্যকৰ্তাৰ কাৰণে প্ৰতিটো বুথত আমি কাম কৰিব লাগিব। বুথৰ অন্তৰ্গত প্ৰতিজন ভোটাৰৰ ওচৰলৈ আমি যাব লাগিব। প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজলৈ আমি যাব লাগিব। বিটিআৰততো 26টাতকৈ অধিক জনগোষ্ঠী আছে। বড়ো ভাই ভনীসকলৰ লগতে আমাৰ ইয়াত অন্যান্য অসমীয়া ভাষিক লোকসকল আছে, আমাৰ বেঙালী ভাষী লোকসকল আছে, আমাৰ গোৰ্খা ভাইসকল আছে, আমাৰ সান্থালী ভাইসকল আছে, আদিবাসী ভাইসকল আছে, ৰাজবংশী ভাইসকল আছে, আমাৰ মুছলমান ভাইসকলো আছে, আমাৰ ৰাভা ভাইসকল আছে, গাৰোসকল আছে, হাজোং আছে, নাথ যোগী আছে। এনেকৈ 26টাতকৈ অধিক জনগোষ্ঠীৰ লোক বিটিআৰত বসবাস আমি কৰি আছোঁ, সমন্বয়ৰ মাজেৰে কৰি আছোঁ। বিজেপিৰ কাৰ্যকৰ্তাসকলে আমি সমন্বয়ৰ কাম কৰিম। আমি আমাৰ মাজত শক্তিশালী বান্ধোন আৰু অধিক শক্তিশালী কৰিম। আমি সংঘৰ্ষ নিবিচাৰোঁ, কেৱল আমি সমন্বয় বিচাৰোঁ। আমি কেৱল আগবাঢ়ি যোৱাটো বিচাৰোঁ। সবকা সাথ সবকা বিকাশ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মন্ত্ৰ সবকা সাথ সবকা বিকাশ। বিটিআৰত বসবাস কৰা 26টা জনগোষ্ঠীৰ সমবিকাশ, সমমৰ্যাদা আৰু সম অধিকাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে আগন্তুক দিনত কাম কৰাৰ প্ৰতিশ্ৰুতি লৈ আজি বিটিআৰলৈ আহিছোঁ। আমি সম অধিকাৰ, সমবিকাশ আৰু সম উন্নয়ন সকলোকে ন্যায় দিয়াৰ কাৰণে আমি চেষ্টা কৰি আছোঁ, কষ্ট কৰি আছোঁ। সেইকাৰণে বুথৰ কাৰ্যকৰ্তাসকলে আমি এটা শ্লোগান দিওঁ। কি শ্লোগান দিওঁ? মোৰ বুথ সকলোতকৈ মজবুত। দিওঁ নে নিদিওঁ? কাৰ্যকৰ্তাসকল দিওঁ নে নিদিওঁ? যদি দিয়া আৰু এবাৰ দিয়ক মোৰ লগত একেলগে ক'ব। মই ক'ম মোৰ বুথ, আপোনালোকে ক'ব সবচে মজবুত বা সকলোতকৈ মজবুত ক'লেও হ'ব। মোৰ বুথ। বুথৰ সভাপতিবিলাক থিয় দিয়কচোন একবাৰ চাওঁ। সব বুথৰ সভাপতি থিয় দিয়ক। অল বুথ প্ৰেচিডেণ্ট, বেলেগ নহয়, অনলি বুথ প্ৰেচিডেণ্ট, অকল বুথ প্ৰেচিডেণ্ট। শুনিছেনে? লাষ্টৰ ফালে শুনিছে নাই? শুনিছে? মোৰ বুথ। এইটো আৱাজত বুথ নহ'ব, নহ'ব। একেলগে জোৰকৈ প্ৰচণ্ড আৱাজেৰে বজ্ৰ কণ্ঠে বিজয়ৰ সংকল্পেৰে মোৰ বুথ, মোৰ বুথ, মোৰ বুথ, মেৰা বুথ সবচে মজবুত, মেৰা বুথ, মেৰা বুথ, মেৰা বুথ সবচে মজবুত। কেৱল শ্লোগান নহয়, বহক কাম কৰিব লাগিব। বুথত প্ৰতিটো বয়সৰ লোকৰ, নতুন ভোটাৰ, যুৱক ভোটাৰ, যুৱতী ভোটাৰ, জ্যেষ্ঠ নাগৰিক ভোটাৰ, দিব্যাংগ ভোটাৰ, কৃষক ভোটাৰ, শিক্ষক ভোটাৰ, গেলামাল দোকানী ভোটাৰ, চব্জিৱালা ভোটাৰ, দৈনিক হাজিৰা কৰা ভোটাৰ, সকলোৱে মিলি আমি তেওঁলোকৰ ওচৰত যাব লাগিব। নিজৰ বুথক শক্তিশালী কৰাৰ কাৰণে আমি ৰাইজৰ ওচৰত চাপিব লাগিব। কাৰ্যকৰ্তাসকলে কাম কৰিব লাগিব।
বুথৰ সমিতিখন শক্তিশালী কৰিব লাগিব। মন কি বাত 28 জুলাইত হ'ব। এইবাৰ মন কি বাতত বিটিআৰত আমি কমেও প্ৰতিটো বুথত 200 জন কাৰ্যকৰ্তাৰ উপস্থিতি কৰাব লাগিব। পাৰিম নে নোৱাৰিম? 909টা বুথত 200 জন কাৰ্যকৰ্তা আৰু সমৰ্থক শুভাকাংক্ষীক মাতি মন কি বাত কৰিব লাগিব। আৰু তেতিয়া আমি গম পাম, সিদিনাই আমি গম পাম বিটিআৰত বিজেপি বা কোকৰাঝাৰত বিজেপিয়ে 12টাত খেলিব লাগে নে নালাগে। 28 জুলাইত মন কি বাতত আমি সকলোৱে 200 জন কাৰ্যকৰ্তা সমৰ্থক শুভাকাংক্ষীক লৈ মন কি বাত কৰিম। কৰিবনে নাই? কৰিব লাগিব। মুখ্যমন্ত্ৰী মহোদয়ৰ কেইবাটাও পৰামৰ্শ দিব আমাক। গতিকে তেখেতৰ মাতটো আজি অলপ ভাঙি আছে। গতিকে তেখেত ইমান তেখেতৰ মানে বিৰাম বিশ্ৰামহীন যি কঠোৰ পৰিশ্ৰম এটা সাধনা কৰি আছে, অসমখনক কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ, সকলো জাতি জনগোষ্ঠীৰ মাজত শান্তি সমন্বয় কেনেকৈ সুদৃঢ় কৰিব পাৰোঁ, কেনেকৈ ৰাজ্যখনক ভাৰতবৰ্ষৰ 5খন অন্যতম শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হিচাপে প্ৰতিষ্ঠা কৰিব পাৰোঁ, এইটোৱে আমাৰ লক্ষ্য। আৰু বিটিআৰত উন্নয়ন হ'লে অসমৰ উন্নয়ন হ'ব, কোকৰাঝাৰত উন্নয়ন হ'লে বিটিআৰৰ উন্নয়ন হ'ব, আৰু বাওখুংৰিত উন্নয়ন হ'লে, শ্ৰীৰামপুৰত উন্নয়ন হ'লে কোকৰাঝাৰত উন্নয়ন হ'ব। সেইকাৰণে সকলোতে উন্নয়নে স্পৰ্শ কৰিব লাগিব। তাৰ কাৰণে দুখীয়া, গৰীব, পিছপৰা, শোষিত, বঞ্চিত, ST, SC, OBC, মাইনৰিটি, জেনেৰেল সকলোকে আমি লগত লৈ চলিছোঁ। কোনো আমাৰ কাৰণে আপোন, কোনো আমাৰ কাৰণে পৰ নহয়, সকলো আমাৰ কাৰণে সমান। সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, আৰু শেষত সবকা প্ৰয়াস। সকলোৱে চেষ্টা কৰিব লাগিব। সকলোৱে চেষ্টা কৰিলে কোনো অসাধ্য বোলা কাম, কোনো অসাধ্য বোলা বিষয় নাই। সকলো সাধ্য। অসম্ভৱকো সম্ভৱ কৰি তুলিছে ভাৰতীয় জনতা পাৰ্টীয়ে। জম্মু কাশ্মীৰতো ভাৰতীয় জনতা পাৰ্টীয়ে পদুম ফুলাবলৈ সক্ষম হৈছে। ইয়াতকৈ আৰু ভাল খবৰ আমাক লাগে নেকি? কিবা লাগে নেকি ইয়াতকৈ ভাল খবৰ? যি জম্মু কাশ্মীৰত ভাৰতীয় মানুহক সোমাবলৈ দিয়া নাছিল। ডাক্তৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ যোৱাকালি জন্মদিন গৈছে, পবিত্ৰ জন্ম জয়ন্তী গৈছে। এই ডাক্তৰ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে জম্মু কাশ্মীৰত সোমাইছিল পাৰ্মিশ্যন নোলোৱাকৈ। লাইচেন্স ইনাৰ লাইন পাৰ্মিট আছিলে ব্যৱস্থা। সেই প্ৰথা ভংগ কৰি এখন দেশত দুজন প্ৰধান, দুখন সংবিধান, দুখন निशान नहीं चलेगा, नहीं चलेगा। एक देश में 2 प्रधान, 2 विधान, 2 निशान नहीं चलेगा বুলি ডাক্তৰ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে জেললৈ গৈছিল। তেওঁক গ্ৰেপ্তাৰ কৰিছিল, অকথ্য নিৰ্যাতন চলাই তেওঁক জেলৰ ভিতৰতে হত্যা কৰিছিল। তেনেকুৱা ত্যাগৰ, তেনেকুৱা বলিদানৰ ইতিহাস ভাৰতীয় জনতা পাৰ্টীৰ। আমি অলপ বিটিআৰত কষ্ট আছে কাৰ্যকৰ্তা বন্ধুসকল। অন্য অঞ্চলতকৈ বিটিআৰত আৰু অলপ কষ্ট কৰিব লাগিব, আৰু অলপ বেছি সময় দিব লাগিব। কষ্ট কৰিলে আমি ফল ভাল পাম। অসমীয়াত কথা আছে, যত্ন কৰিলে ৰত্ন পায়। কষ্ট কৰিলে নো পেইন নো গেইন, কথা আছে নে নাই? এটা কষ্ট যদি নলওঁ, মাটিত মূৰৰ ঘাম যদি মাটিত নেপেলাওঁ, তেনেহ'লে বিজেপি আগবাঢ়িব নোৱাৰিব। মূৰৰ ঘাম মাটিত পেলাব লাগিব। আজিকালি বহুত নেতা ওলাইছে বিৰোধী দলৰ, খালি চহীটোৱে কৰিবই যেন বাকী আছে, কোনোবা এটা হৈয়ে গ'ল বুলি ভাবে। কেতিয়াও বিচাই ডকা নাই, কেতিয়াও পানী জোকে খোৱা নাই, কেতিয়াও চিঙা জোকে খোৱা নাই। এচি ৰুমতে গোটেই জীৱনৰ 90% এতিয়ালৈকে যিমান বয়স হ'ল 95% টাইম এচি ৰুমৰ ভিতৰত সময় পাৰ কৰিলে, আৰু তেওঁলোকে কিবা সপোন দেখে। সিদিনা ক'ৰবাত ইয়াত আহিছে, আহি কিনে কৈছে আমি বিটিআৰ দখল কৰিম। খুব ভাল কথা। বিটিআৰত তেওঁলোকে কেতিয়াবা হাত দাঙি দিছে, হাত দাঙি পাৰ হৈ গৈছে। বিটিআৰৰ প্ৰতি তেওঁলোকৰ কোনো সংবেদনশীলতা নাই। বিটিআৰক উন্নয়নৰ দিশত আগবঢ়াই লৈ যোৱাৰ কাৰণে তেওঁলোকে কেতিয়াও এটা সামান্য প্ৰয়াস কৰা নাই। সেইসকলে আহি আজি বিটিআৰৰ মানুহক বিভ্ৰান্ত কৰিব বিচাৰিছে। সেইসকলক আপোনালোকে কিন্তু সঠিক প্ৰত্যুত্তৰ দিব লাগিব। বিটিআৰৰ বিকাশ বিজেপিৰ হাতত, বিটিআৰৰ বিকাশ NDAৰ হাতত। এইটো কথা স্পষ্ট হৈ আপোনালোকে আজিৰে সভাৰ পৰা আপোনালোকে উভতি যাব লাগিব আৰু নিজৰ বুথত কাম কৰিব লাগিব। গতিকে শ্ৰদ্ধেয় কাৰ্যকৰ্তাসকল, আমি আমাৰ কাৰ্যকৰ্তাসকলক আমি আটাইতকৈ সন্মান, আটাইতকৈ শ্ৰদ্ধা, আটাইতকৈ আমি গুৰুত্ব দিছোঁ।
ভাৰতীয় জনতা পাৰ্টি সেইকাৰণে 4টা কৰ ওপৰত সদায় গুৰুত্ব দিয়ে, কাৰ্যকৰ্তা, কাৰ্যক্ৰম, কাৰ্যালয় আৰু কোষ। 4টা কয় ভাৰতীয় জনতা পাৰ্টিক প্ৰভাৱিত কৰিছে। 4টা কৰ জৰিয়তে ভাৰতীয় জনতা পাৰ্টিয়ে আজি ভাৰতবৰ্ষৰ 70% অঞ্চলত আজি কেন্দ্ৰ ৰাজ্য চৰকাৰত আজি আসনত অধিষ্ঠিত হ'বলৈ ৰাইজৰ আশীৰ্বাদত সক্ষম হৈছে। মোৰ পূৰ্ণ বিশ্বাস আছে বিটিআৰত যে শান্তি চুক্তি আমি কৰিছোঁ, লালকৃষ্ণ আদানী ডাঙৰীয়া নিজে আহিছে কোকৰাঝাৰত 2003 চনত, অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া প্ৰধানমন্ত্ৰী আছিল, আদানী ডাঙৰীয়া ইয়াত আহি 2003 চনত শান্তি চুক্তিৰ পিছত বিশাল জনসভা কৰিছে। 2020 চনত যেতিয়া ইয়াত আকৌ বিটিআৰ পিছ ৰেকৰ্ড হ'ল, তেতিয়া মই নিজে আছোঁ সেইখন চুক্তিত। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, বিটিআৰ প্ৰধান আজিৰ প্ৰমোদ বড়ো ডাঙৰীয়া, এপছুকে ধৰি বিভিন্ন কেন্দ্ৰ চৰকাৰৰ দল সংগঠন সকলোৱে মিলি 2020 চনত আমি বিটিআৰ পিছ ৰেকৰ্ড কৰিছোঁ। প্ৰতিটো দফাই আমি আখৰে আখৰে ৰূপায়ণ কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। বহুখিনি ক্ষেত্ৰত আমি কাম আৰম্ভ কৰিছোঁ, কিছুমান কাম আমি অকণমান কৰিবলৈ বাকী আছে। বিটিআৰৰ প্ৰতিটো দফা, শান্তি চুক্তিৰ প্ৰতিটো দফা আমি ৰূপায়ণ কৰিম। ইয়াত কোনো সন্দেহ, কোনো শংকা, কোনো কাৰ্যকতা ৰাখিব নালাগে, ৰাইজেও নালাগে। বিটিআৰ বাকী শ্ৰদ্ধেয় 35 লক্ষ জনতাক আজি কোকৰাঝাৰৰ পবিত্ৰ মঞ্চৰ পৰা, ভাৰতীয় জনতা পাৰ্টিৰ মঞ্চৰ পৰা আমি আকৌ কৈছোঁ যে আপোনালোকে হৈছে আমাৰ শিৰৰ মুকুট। বিটিআৰৰ 35 লক্ষ জনতাই হৈছে আমাৰ শিৰৰ মুকুট। কোনো ব্যক্তিৰ চেহেৰা, কোনোবা দলৰ চেহেৰা, কোনো সংগঠনৰ চেহেৰা চাই আমি ৰাজনীতি কৰিব অহা নাই। আমি ৰাইজৰ মুখ চাই, ৰাইজৰ চেহেৰা চাই, দুখীয়া ৰাইজৰ সেই চকুৰ পানী বহু বছৰ দেখিলোঁ, সেই চকুৰ পানী আঁতৰোৱাৰ কাৰণে আমি বিটিআৰত ৰাজনীতি কৰিব আহিছোঁ। গতিকে সকলো কাৰ্যকৰ্তা এই কামখিনি কৰিব বুলি বিনম্ৰতাৰে মই আহ্বান জনাই সকলোৰে মংগল মই কামনা কৰিছোঁ। আহক আমি মিলি 12টা সমষ্টিত কোকৰাঝাৰত আটাইকেইটা সমষ্টিত আমি সাংগঠনিক ভেটি মজবুত কৰাৰ কাৰণে আমি অগ্ৰসৰ হওঁ। আকৌ কৈছোঁ, কোনো ৰাজনৈতিক দল আমাৰ শত্ৰু নহয়, কিন্তু যি ৰাজনৈতিক দলে বিটিআৰক ভেঙুচালি কৰিছিল, বিটিআৰক বিভিন্ন ধৰণে পিছ পেলাই দিছিল, বিটিআৰত অশান্তি, বিটিআৰত অস্থিৰতাৰ সৃষ্টি কৰিছিল, সেই দলক কিন্তু আপোনালোকে টাটা বাই বাই এইবাৰ 100% দিব লাগিব, টাটা বাই বাই দিব লাগিব। আৰু যিয়ে শান্তি প্ৰতিষ্ঠা কৰিছে তেওঁলোকক আদৰি লোৱাৰ কাৰণে, বিজেপিক আদৰি লোৱাৰ কাৰণে আপোনালোকে আগবাঢ়ি আহিব লাগিবই। এইখিনি আহ্বান জনাই মই সকলোকে আকৌ এবাৰ দলটোৰ হৈ নিস্বাৰ্থভাৱে ত্যাগ তপস্যা সাধনাৰ মাজেৰে যিসকল কাৰ্যকৰ্তাই দিনে ৰাতি কাম কৰি আছে, সেইসকলৰ শ্ৰীচৰণত আকৌ এবাৰ মই ধন্যবাদ জ্ঞাপন কৰি সকলোকে মই অহা ছেপ্টেম্বৰ মাহলৈ বিৰাম বিশ্ৰামহীনভাৱে জিৰণি নোলোৱাকৈ দলৰ হৈ কাম কৰিবলৈ আহ্বান জনাই মই মোৰ বক্তব্য সামৰণি কৰিছোঁ। ধন্যবাদ। জয় হিন্দ। এই আৱাজটো হোৱা নাই, অলপ জোৰকে কওক। জয় হিন্দ, জয় বিটিআৰ, জয় বিটিআৰ। নমস্কাৰ।